সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ বোৱাৰী মেখেলা চাদৰ কালেকশ্যনৰ চেনেললৈ। আজি মই বহুতে সুখী কাৰণ আপোনালোকৰ বাবে মোৰ একমাত্ৰ আপোনালোকৰ বাবে 1K কমপ্লিট হ'বলৈ পাৰিলে। আজি আমাৰ পৰিয়ালৰ এটা বিশেষ দিন কাৰণ 1K কমপ্লিট হৈ গৈছে। বৰ্তমান আপোনালোকৰ শ্বৰ্ট ভিডিঅ' মই দিছোঁৱে। লগতে বাইদেউ এগৰাকীয়ে মোক ঘৰত পিন্ধা কাপোৰ বিচাৰিছিলে। বাইদেউ আপোনাৰ কাৰণে বিশেষকৈ মই কৈছোঁ যে এতিয়া ৰেগুলাৰলি ঘৰত পিন্ধা কাপোৰবোৰে পাব কাৰণ বৰ্তমান এতিয়া গৰম দিন আহিছে আৰু তেনেকুৱা কাপোৰবোৰ দিয়া হ'ব। এতিয়া ভিডিঅ'বোৰ আপোনালোকে কণ্টিনিউ চাই যাব। লগতে যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে প্লিজ এটাকৈ ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। এইকেইটা যোৰা একেবাৰে কম দাম হয়, আপোনালোকে ঘৰতো ইউজ কৰিব পাৰিব, লগতে ওচৰে পাজৰে গ'লেও পিন্ধি যাবলৈ পাৰিব। এই যোৰাকেইটা ধুই দিলে পিন্ধিবৰ কাৰণে আৰু খুবেই বেছি ধুনীয়া হৈ পৰে। সকলোখিনি পাব, চাইড পটি লগতে ব্লাউজ পিচ। এখন চাদৰখন মাজত এনেকুৱা বুটা থাকিব। লগতে এখন হৈছে মেখেলাখন আৰু এইটো ব্লাউজ পিচটো মেখেলাখনৰ লগত দিয়া হৈছে। অনলি 549 ৰুপিছত লাভ কৰি আছে। এইটো এটা যোৰা লৈ আহিছোঁ মই। এনেকৈ থাকিব এখন মেখেলাখন, লগতে চাইড পটি আৰু ব্লাউজ পিচ এনেকৈ দিয়া হৈছে মেখেলাখনৰ লগত। লগতে মই আৰু এটা কালাৰ লৈ আহিছোঁ। এইটো এটা কালাৰ থাকিব। ফিক্স বৰ্ডাৰ খুবেই ধুনীয়া হয়, চাই লওক। ওচৰৰ পৰা দেখাই দিছোঁ মই। ডিজাইনটো মাল্টি কালাৰ বুটা আছে। স্ক্ৰীনশ্বটটো লৈ সোনকালে মোক হোৱাটছএপত মেছেজ কৰিব, পাছত শেষ হৈ গ'লে আমাৰ অকণমান অসুবিধা হয়। এখন হৈছে মেখেলাখন। মেখেলাখন এনেকুৱাকৈ থাকিব। লগতে এইটো হৈছে ব্লাউজ পিচটো। খুবেই ধুনীয়া হয় কাপোৰটো, দেখিছেনে? এইটো এটা কালাৰ থাকিব। এখন মেখেলাখন, লগতে এইটো হৈছে ব্লাউজ পিচটো। ব্লাউজ পিচত যথেষ্টখিনি স্পেচ দিয়া হৈছে। এখন আছে চাদৰখন, দেখিছেনে কিমানেই ধুনীয়া এটা কালাৰ। গোটেইকেইটা কালাৰ খুবেই ধুনীয়া, প্ৰিমিয়াম কোৱালিটি ডাইট টাচ হয়। প্ৰিমিয়াম কোৱালিটি ডাইট টাচ, মাল্টি কালাৰ বুটা থাকিব এনেকৈ। এইটো হৈছে শেষৰটো কালাৰ। বৰ্তমান অফলাইনত কেইবাযোৰ চেল হৈ গ'ল মোৰ। যিকেইটা কালাৰ আছে মই দেখাইছোঁ। এইটো এটা কালাৰ থাকিব এনেকৈ। দেখিছেনে খুবেই ধুনীয়া হয় কালাৰকেইটা। গোটেইকেইটা কালাৰ খুবেই ধুনীয়া, পাৰ্টি ৱেৰ হয়। এখন মেখেলাখন, লগতে এইটো হৈছে ব্লাউজ পিচটো। প্লিজ লাইক কমেণ্ট এটা কৰি থৈ যাবলৈ নাপাহৰিব, লগতে শ্বেয়াৰ এটা কৰি থৈ যাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।